মই জনামতে আৰু আপোনাৰ ডিংমুৰিবাৰীৰ পৰা এখন আল্ট্ৰা বাছ আহি আছিলে আৰু আল্ট্ৰা বাছবিলাক ইমান স্পীড 8টাৰ পৰা আপোনাৰ 9টালৈকে সকলো স্কুলৰ ছাত্ৰ ছাত্ৰী এইটো ৰাস্তাৰে অহা যোৱা কৰে। ইমান স্পীড এই আল্ট্ৰা বাছটো মানে কাটিব গৈ পেলাই দুখন বাইক, এখন বাইক আহিছিলে আমাৰ আমবাগানৰ পৰা আৰু এখন আহিছিলে আপোনাৰ ৰূপহীৰ পৰা। তেনেতে আপোনাৰ আল্ট্ৰা বাছটো যেতিয়া কাটিব বিচাৰিছিলে তেতিয়া দুটা মুখামুখি সংঘৰ্ষ হ'ল, যাৰ ফলত আপোনাৰ এই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু এটা ভয়ানক এক্সিডেণ্ট হ'ল। আৰু মই এইটো প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই আল্ট্ৰা বাছবিলাকক যাতে নাকি লগায়। আপোনাৰ ৰূপহীৰ পৰা আপোনাৰ ছালপাৰালৈকে আপোনাৰ ৰাতিপুৱা 8টাৰ পৰা আপোনাৰ 9:30লৈকে গোটেইখিনি ল'ৰা ছোৱালী এইটো ৰাস্তাৰে অহা যোৱা কৰে আৰু সিহঁতৰ ইমান দৌৰাত্ম মানে ক'ব নোৱাৰে। গতিকে আমি কালিৰ পৰা এটা সিদ্ধান্ত এটা লৈ আছোঁ যে আমাৰ যুৱকসকলে এই বাছবিলাকক ধৰি পেলাই যদি আপোনাৰ 8টাৰ পৰা 9টালৈকে যদি সিহঁতে 30ৰ পৰা 40 কিলোমিটাৰ স্পীডত নচলায় তেন্তে আমি চবকেইটা গাড়ী ইয়াত বন্ধ কৰি থৈ দিম। আমি এইটো প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে প্ৰশাসনে ইয়াৰ ওপৰত অলপ গুৰুত্ব দিয়ে। মানুহ কেইজন আছিলে? মানুহ আপোনাৰ আমবাগানৰ পৰা যিটো বাইক আহিছিলে তাত 2জন আছিলে আৰু আপোনাৰ ৰূপহীৰ পৰা যিটো আছিলে তাতো 2টা আছিলে আৰু আমবাগানৰ পৰা এজন আছিলে আৰু এইটো বহুত ক্ষতিগ্ৰস্ত হৈছে। মানুহ কেইজন ক'ত গৈছে? এতিয়া প্ৰথম অৱস্থাত আমি টমটম আনি পেলাই আমি শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ পঠাইছিলোঁ, যদিও তাত ডক্টৰ বোলে এইটো উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ ক'ৰবাত প্ৰেৰণ কৰিছে। মই জনামতে আৰু আপোনাৰ ডিংমুৰিবাৰীৰ পৰা এখন আল্ট্ৰা বাছ আহি আছিলে আৰু আল্ট্ৰা বাছবিলাক ইমান স্পীড 8টাৰ পৰা আপোনাৰ 9টালৈকে সকলো স্কুলৰ ছাত্ৰ ছাত্ৰী এইটো ৰাস্তাৰে অহা যোৱা কৰে। ইমান স্পীড এই আল্ট্ৰা বাছটো মানে কাটিব গৈ পেলাই দুখন বাইক, এখন বাইক আহিছিলে আমাৰ আমবাগানৰ পৰা আৰু এখন আহিছিলে আপোনাৰ ৰূপহীৰ পৰা। তেনেতে আপোনাৰ আল্ট্ৰা বাছটো যেতিয়া কাটিব বিচাৰিছিলে তেতিয়া দুটা মুখামুখি সংঘৰ্ষ হ'ল, যাৰ ফলত আপোনাৰ এই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু এটা ভয়ানক এক্সিডেণ্ট হ'ল। আৰু মই এইটো প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই আল্ট্ৰা বাছবিলাকক যাতে নাকি লগায়। আপোনাৰ ৰূপহীৰ পৰা আপোনাৰ ছালপাৰালৈকে আপোনাৰ ৰাতিপুৱা 8টাৰ পৰা আপোনাৰ 9:30লৈকে গোটেইখিনি ল'ৰা ছোৱালী এইটো ৰাস্তাৰে অহা যোৱা কৰে আৰু সিহঁতৰ ইমান দৌৰাত্ম মানে ক'ব নোৱাৰে। গতিকে আমি কালিৰ পৰা এটা সিদ্ধান্ত এটা লৈ আছোঁ যে আমাৰ যুৱকসকলে এই বাছবিলাকক ধৰি পেলাই যদি আপোনাৰ 8টাৰ পৰা 9টালৈকে যদি সিহঁতে 30ৰ পৰা 40 কিলোমিটাৰ স্পীডত নচলায় তেন্তে আমি চবকেইটা গাড়ী ইয়াত বন্ধ কৰি থৈ দিম। আমি এইটো প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে প্ৰশাসনে ইয়াৰ ওপৰত অলপ গুৰুত্ব দিয়ে। মানুহ কেইজন আছিলে? মানুহ আপোনাৰ আমবাগানৰ পৰা যিটো বাইক আহিছিলে তাত 2জন আছিলে আৰু আপোনাৰ ৰূপহীৰ পৰা যিটো আছিলে তাতো 2টা আছিলে আৰু আমবাগানৰ পৰা এজন আছিলে আৰু এইটো বহুত ক্ষতিগ্ৰস্ত হৈছে। মানুহ কেইজন ক'ত গৈছে? এতিয়া প্ৰথম অৱস্থাত আমি টমটম আনি পেলাই আমি শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ পঠাইছিলোঁ, যদিও তাত ডক্টৰ বোলে এইটো উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ ক'ৰবাত প্ৰেৰণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।